Hello aspirants, welcome back to the channel. So aspirants, BTR নতুনকে recruitment আহি গল আৰু ইটো recruitment টো কিহৰ পৰা আহিছে ইটো আপোনালোকে চাবলৈ পাৰিব। So ইয়াতে আপোনালোকে চাই লওক Office of the Assam State Level EMRS Society Directorate of Tribal Affairs Plan Assam Rukmini Nagar Guwahati 781006 আৰু এডভাৰটাইজমেন্টটো আহিছিলে 8 মে 2026 তে আহিছিল ইটো আৰু এই ৰিক্ৰুটমেন্টটো হ'ব গেষ্ট টিচাৰ এট EMRS ওকে EMRS তো হৈছে এটা স্কুল এই স্কুলৰ নামটো হৈছে একালব্য মডেল ৰেসিডেন্সিয়েল স্কুল হয় যাক মানে EMRS বুলি কোৱা হয় আৰু এই এংগেজমেন্টটো পিওৰলি টেম্পৰাৰী হ'ব ওকে পিওৰলি টেম্পৰাৰী হ'ব 2026-27 কাৰণে যেতিয়ালৈকে মানে ৰেগুলাৰ এপইন্টমেন্ট কৰা নহয় তেতিয়ালৈকে আপোনালোকক গেষ্ট টিচাৰ হিচাপত ৰাখা হ'ব ওকে সো ইয়াতে আপোনালোকে চাবলৈ পাৰে ভেকেন্সিজ ইন EMRS দলবাৰী ডিস্ট্ৰিক্ট বাক্সা বুলি ইয়াতে লিখা হৈছে সো নাম্বাৰ অফ দা পোষ্ট এটো চাই লবা গ্ৰেজুৱেট টিচাৰৰ কাৰণে সাবজেক্ট তাতে দিয়া হৈছে ইংলিশ বড়ো এমআইল সায়েন্স ম্যাথমেটিক্স সোশ্যাল সায়েন্স আৰু হিন্দী তাতে সবতে এটাকে পোষ্টটো আছে ইয়াৰ পিছত পোষ্ট গ্ৰেজুৱেট টিচাৰ তাতে আপোনালোকে চাবলৈ পাৰে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ম্যাথমেটিক্স হিষ্ট্ৰি ইকোনমিক্সৰ সব এটা পোষ্ট তাতে আছে ইয়াতে আকো আছে জিওগ্ৰাফি আৰু কমাৰ্চৰ কাৰণেও তাতে এটাকে পোষ্ট আছে এজ লিমিট যদি চাই আপোনালোকে এজ লিমিটটো তাতে দিয়া হৈছে 21 ইয়াৰ্স টু 55 ইয়াৰ্স লকে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব ইয়াৰ পিছত এডুকেশ্যন কোৱালিফিকেশনটো চাই লোৱা এডুকেশ্যন কোৱালিফিকেশন তাতে দিয়া আছে 50% লাগিব বুলি কৈছে ওকে গ্ৰেজুৱেচন লেভেলত আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ তাতেও 50% মাৰ্কস লাগিব জুনে একাউন্টেন্সি বা কমাৰ্চ বেকগ্ৰাউণ্ডত এপ্লাই কৰিব তেওঁলোকে একাউন্টেন্সি বা বিজনেস ষ্টেটিষ্টিক্স গ্ৰেজুৱেচন লেভেলত পঢ়া হ'বলৈ লাগিব বিএড ডিগ্ৰী লাগিব ওকে বিএড ডিগ্ৰী লাগিব ইয়াৰ পিছত মাষ্ট কোৱালিফাইড সিটেট আৰু ষ্টেট এটো লাগিব প্ৰফিচিয়েন্সি ইন টিচিং ইন ইংলিশ মিডিয়ামত শিকাবা পাৰা তেনেকুৱা এটা প্ৰফিচিয়েন্সি আপোনালোকৰ হয়কম হ'বলৈ লাগিব তাতে আপোনালোকে চাবলৈ পাৰে ইটো হৈছে কনসলিডেটেড ৰিমিউনাৰেশন ফৰ পাৰ মান্থ ওকে সো তাতে 33000 আপোনালোকক দিয়া হ'ব জুনে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে 35000 ইয়াতে লিখি দিয়া হৈছে সো fair transparent selection process hobo boli likhi dia hoise jate the following assessment criteria based on marks obtained in essential education qualification and teaching experience shall be used in the recruitment process for guest teachers total marks obtained in graduation ইয়াৰ পিছত total marks obtained in B.Ed আৰু previous year experience ইটো calculation কৰি পিনি আপোনালোকক দিয়া হ'ব ইয়াতে লিখি দিয়া হৈছে অলৰেডি আপোনালোকে চাবলৈ পাৰিয়া calculations will be rounded to 2 decimal places বুলি কোৱা হৈছে ওকে Conditions for engagement ito আপোনালোকে চাই ললে হল মই আপোনালোকক ইটো PDF টো গ্ৰুপত শেয়াৰ কৰিম আপোনালোকে ইতিয়ালৈকে যদি জয়েন হৈ লোৱা নাই আপোনালোকে জয়েন হৈ থাকক কিয়নো মই ম্যাক্সিমাম BTR এৰিয়াৰ যে চাকৰি আহে এই চাকৰিটোৱে মানে কভাৰ কৰি থাকে তো সিলেকশন প্ৰসেসটো আপোনালোকে চাই ললে হল ইটোৱে সিলেকশন প্ৰসেস ইয়াৰ পিছত কেনেকুৱা আপোনালোকে এপ্লাই কৰিব ইটো চাবলৈ পাৰে এপ্লাই কৰাটো ইয়াতে হৈছে দা এ ক্যান্ডিডেট ডিজাইৰছ of working as a guest teacher in EMRS in any district must apply separately for each district and appear for an interview separately মানে ইটো ৰিক্ৰুটমেন্টটো আহিছে আপোনাৰ বাক্সা ডিস্ট্ৰিক্টৰ কাৰণে ওকে কিন্তু আপোনালোকে নিজৰ ডিস্ট্ৰিক্টত সেপাৰেটলি এপ্লাই কৰিবলৈ পাৰিব প্লাস আৰু নিজৰ ডিস্ট্ৰিক্টতে আপোনালোকে ইন্টাৰভিউ দিবলৈ পাৰিব বুলি ইয়াতে দিয়া হৈছে ইয়াতে আপোনালোকে চাবলৈ পাৰে appear for an interview separately বুলি কৈছে ওকে the last date for submission of application at the district commissioner's office is 18 May 2026 to hoise last date okay আপোনালোকে অফলাইন সাবমিট কৰিবলৈ লাগিব ইয়াৰ পিছত date of scrutiny of applications তাতে আপোনালোকে চাবা পাৰে 22 May 2026 date of interview to আপোনালোকে চাবলৈ পাৰে 25 26 27 May 2026 date of submission of selected candidates যোনে selected candidates তেওঁলোকে 29 May 2026 তাতে আপোনালোকক সাবমিশন কৰিব ওকে তো হৈছে সাবমিশন ডেট সো ইটো আছিল বৰ্তমানত বিটিআৰ ৰিজন বা বাক্সা ডিস্ট্ৰিক্ট আমাৰ বাক্সা ডিস্ট্ৰিক্টৰ বিটিআৰ ৰিজনৰ পৰে সো ইটো কাৰণে বিটিআৰ ৰিক্ৰুটমেন্ট হল ইটো আজি ভিডিওটো ইয়াতে বন্ধ কৰি দিলো আৰু বহুত কিনি ৰিক্ৰুটমেন্ট আহিবলৈ কৈ আছে সো ইটো কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক থ্যাংক ইউ সো মাচ